বহুত ভাল কথা। আজি ৰৌতা মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ অন্তৰ্গত। ভাৰতীয় জনতা পাৰ্টিক মানে ভাল পায়। এখন গাঁৱত মানে ধূপগুৰি বৰিগাঁও বুথৰ অন্তৰ্গত ৰাইজবিলাকে ভাল পাইছে আৰু ভাৰতীয় জনতা পাৰ্টিক আকোৱালি লৈছে যে ইয়াত মানে বিগত চলি থকা ৰানিং কাৰ্যবাহী সদস্য ডক্টৰ নীলোৎ স্বৰ্গীয়াৰীৰ কাম কাজটো তেওঁলোকে ভাল পোৱা নাই, মনোভূত হোৱা নাই। তাৰ কাৰণে তেওঁলোকে এতিয়া ভাৰতীয় জনতা পাৰ্টিকে মানে আকোৱালি ল'ম বুলি তেওঁলোকে ইচ্ছুকভাৱে ওলাই আহিছে। হয়, খুব আনন্দৰ দিন। এতিয়া ৰৌতা মণ্ডলত দিনক দিনাই ৰৌতা সমষ্টি আমাৰ বিজেপিত মণ্ডল বুলি কোৱা যায়। ৰৌতা সমষ্টি মণ্ডলত দিনক দিনে খুব আগ্ৰহী হৈ আছে ৰাইজে আহিবলৈ। কাৰণ মই নকওঁ যে নীলোৎ স্বৰ্গীয়াৰীৰ ঘৰ বুলি বা গৃহগাঁও বুলি, অন্য গাঁৱতো ঠিক তেনেকুৱা বহুতো ব্যক্তি আমাৰ লগত যোগদান কৰি আছে। ঠিক তেনেকুৱা কোনটো দলৰ আমি এতিয়া এনেকুৱা প্ৰকাশ নকৰোঁ, অন্য দলৰ পৰা বহুতো অনেক দলৰ পৰা আহি আমাৰ লগত খুবেই যোগদান প্ৰতিদিনে, যোৱা পৰহিও যোগদান কৰিছে, আজিও যোগদান কৰিছে। খুব ভালৰ দিন। আমি UPPL দলত আছিলে, কাৰণ আমি আগন্তুক কালত আছিলে আমি BPF দলত। BPF দলতো বহুত বছৰ থাকিলে আমি, কিন্তু BPF দলতো আমাক নাচালিয়ে তেখেতে। তাৰপিছত আকৌ আহি গ'ল UPPL দল। UPPL দলৰ লগতো আমি থাকিল। আজি ধৰক 4 বছৰটো গুচি গ'ল। তো আজিলৈ আমাক চোৱা নাই, একো আমি পোৱা নাই। গতিকে আমি এতিয়া বিজেপিক ভাল পাই পেলাই আমি নিজে মনোভাৱেতেই আমি খুচিতে আমি ওলাই আহিলোঁ আৰু। भारत माता की जय, भारत विमानी जय।